Hello students, আমি linear inequalities পঢ়ি আছিলোঁ। Linear inequalitiesৰ আমাৰ basics partখিনি আমাৰ discuss কৰা হৈ গ'ল। আমি 1 variable, 2 variablesৰ কেনেদৰে graph plot কৰোঁ সেইটো আমি discuss কৰিলোঁ। So আজি আমি discuss কৰিম 2 variablesৰ কাৰণে দুটা বা তিনিটা equations থাকিলে আমি কেনেদৰে graphically represent কৰোঁ। ঠিক আছে। So ইয়াত তোমালোকক মই ইয়াৰ এলগৰিথমটো দি দিছোঁ, তোমালোকে চাই ল'বা। তথাপিও মই মুখেৰে কৈ দিছোঁ, শুনি ল'বা। ফাৰ্ষ্ট আমি কি কৰিম, যিটো আমাক ইনইকুৱালিটিজ দিয়া থাকিব সেইটো আমি ফাৰ্ষ্ট ইকুৱেললৈ কনভাৰ্ট কৰি ল'ম। তাৰ পাছত আমাৰতো দুটা ইকুৱেশ্যন দিয়াই থাকিব। তাৰ পাছত আমি ইকুৱেশ্যনটোৰ কাৰণে কি কৰিম, এক্স এক্সিছৰ কাৰণে আমি y = 0 পুট কৰিম আৰু y এক্সিছৰ কাৰণে আমি x = 0 পুট কৰি দিম। বেলেগ ভেলিউ পুট কৰিব পাৰিবা, নো প্ৰব্লেম, কিন্তু যদি আমি 0 পুট কৰি দিওঁ তেতিয়া আমাৰ ইজি হৈ যায়। ঠিক আছে। তাৰ পাছত x = 0 আৰু y = 0 পুট কৰাৰ পাছত আমি পইণ্টছখিনি পাই যাম। তেতিয়া সেই পইণ্টছখিনি আমি XY প্লেনখনত জইন কৰি দিম, মানে গ্ৰাফত আমি ৰিপ্ৰেজেণ্ট কৰি দিম। ঠিক আছে। তাৰ পাছত তেতিয়া যদি সেই আমাৰ যিটো ইনইকুৱালিটিজ দিয়া থাকে সেইটো যদি ষ্ট্ৰিক ইনইকুৱালিটি হয় তেতিয়াহ'লে আমি কি কৰিম, ডট লাইনেৰে ড্ৰ কৰিম। ঠিক আছে। আকৌ যদি কি হয়, স্লেক ইনইকুৱালিটি হয় তেতিয়াহ'লে আমি ঠিক লাইনেৰে ড্ৰ কৰিম। ঠিক আছে। তাৰ পাছত কি কৰিম, নেক্সট ষ্টেপত তাৰ পাছত আমি সেই ইনইকুৱালিটিজখিনিক কি কৰিম, 0 0 পইণ্টত লাই হৈছে নে নাই চেক কৰিম। ঠিক আছে। যদি লাই হোৱা নাই তেতিয়াহ'লে বেলেগ এটা পইণ্ট চুজ কৰিম। ঠিক আছে। তাৰ পাছত তেনেকৈ চুজ কৰাৰ পাছত আমাৰ দুটা ইকুৱেশ্যনৰ কাৰণে কি হ'ব, দুটা ভেলু ওলাব। ঠিক আছে। তাৰ পাছত সেইটো আমি গ্ৰাফত প্লট কৰি মেলি মানে দুয়োটাৰে যিটো কমন ৰিজন, মানে কমন ওলাব শেডেড পাৰ্ট। ঠিক আছে। সেই শেডেড পাৰ্টটোৱে হ'ব সেই দুটা ইকুৱেশ্যনৰ গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন, মানে সলিউশ্যন। ঠিক আছে। চ' তোমালোকে কওঁতে বুজি নাপাব পাৰা, কিন্তু যেতিয়া মই গ্ৰাফিকেলি তোমালোকক ড্ৰ কৰি দিম তেতিয়া বুজি পাবা, চাই ল'বা। ঠিক আছে। ইয়াত চোৱা এক্সাম্পলটো, মই তোমালোকৰ বুকত আছে এক্সাম্পল 6টোকে লৈছোঁ, পেজ নম্বৰ 60 আছে, চাই ল'বা। ঠিক আছে। চ' ইয়াত আমাক ইনইকুৱালিটিজটো দিছে x + y > 4, x - y <= 2। ঠিক আছে। আমি ফাৰ্ষ্ট ষ্টেপটো আমাৰ কি আছিলে, এই যিটো গ্ৰেটাৰ দেন ইকুৱেল লেছ দেন অৰ ইকুৱেল আছে সেইটো আমি ইকুৱেললৈ কনভাৰ্ট কৰি ল'ব লাগিব। ঠিক আছে। চ' আমি এনেকৈ লিখিব পাৰোঁ x + y = 4, x - y = 2 বুলি। হ'ব। তাৰ পাছত কি কৰিব লাগিছিলে, y এক্সিছৰ কাৰণে আমি কি কৰিম, xৰ ভেলু 0 কৰি দিম আৰু x এক্সিছৰ কাৰণে আমি কি কৰি দিম, yৰ ভেলু 0 কৰি দিম। ঠিক আছে। এনেকৈ নকৰি এনেকৈও পুট কৰিব পাৰা। 1 2 3 4, ছাপ'জ 5 লৈছোঁ। ঠিক আছে। ইয়াত xৰ ভেলু ল'লোঁ, ইয়াত yৰ ভেলু ল'লোঁ। ছাপ'জ মই x টো ল'লোঁ -2 -1 0 1 2। ঠিক আছে। ইয়াত চোৱা, যদি xৰ ভেলু আমি -2 লওঁ তেতিয়াহ'লে yৰ ভেলু কিমান হ'ব, 6। xৰ ভেলু যদি -1 লওঁ yৰ ভেলু কিমান হ'ব, 5। xৰ ভেলু যদি 0 লওঁ yৰ ভেলু কিমান হ'ব, 4। xৰ ভেলু 1 ল'লে yৰ ভেলু কিমান হ'ব, 3। 2 ল'লে 2। ঠিক আছে। এনেকৈও কৰিব পাৰা, কিন্তু এনেকৈ কৰি থকাতকৈ আমাক কি কৈছে, আমাক ডাইৰেক্ট x = 0 পুট কৰিব কৈছে y এক্সিছৰ কাৰণে আৰু y = ডাইৰেক্ট 0 পুট কৰিব কৈছে x এক্সিছৰ কাৰণে। ঠিক আছে। তেনেকৈ কৰিলেও হ'ব বুলি কৈছে। চ' আমি ইজিটো কৰি দিওঁ। হ'ব। চ' x = 0 হওঁতে আমাৰ কিমান, y = 4 হৈছে। হ'ব। x = কিমান, ফাৰ্ষ্ট ইকুৱেশ্যনটোৰ কাৰণে তোমালোকে গ্ৰাফডাল ড্ৰ কৰি ল'বা। তাৰ পাছতহে চাবা ছেকেণ্ড ইকুৱেশ্যন। চ' আমি ফাৰ্ষ্ট ইকুৱেশ্যনটোৰ কাৰণে গ্ৰাফডাল ড্ৰ কৰিলোঁ। হ'ব। চ' ইয়াত চোৱা, x = 0 হওঁতে y = কিমান, x = 0, y = 4। চ' এইটো কিমান পইণ্ট আমাৰ,
0,4 ঠিক আছে আকৌ যেতিয়া আমি y = 0 লৈছো তেতিয়া x = কিমান পাইছো 4 ইয়াত 4,0 পইণ্ট ঠিক আছে সো এডাল আমি জয়েন কৰি দিব পাৰো এডাল আমি তোমালোকে স্কেলাৰে ড্ৰ কৰিবা মোৰ ইয়াত অলপ বেকাবেকি হৈছে হ'ব আৰু এই পয়েন্টস খিনি তোমালোকে ইকুয়াল পাৰ্টছত ডিভাইড কৰিবা যিখিনি আমি ইয়াত লৈছো নাম্বাৰস খিনি সো সাপোজ মই এটো দিলু ab এডাল লাইনডাল ঠিক আছে সো আমাৰ ইকুৱেশন 1 ৰ কাৰণে আমাৰ গ্ৰাফডাল হৈ গল ঠিক আছে সো এতিয়া আমি কি কৰিম 1 ৰ কাৰণে আমি এটো চেক কৰিম মানে 0 পইণ্টত এই ইকুৱেশনটো লাই হৈছে নে নাই ঠিক আছে সো ইয়াত আমাৰ তোমালোকে কৰিছোৱা মই এই সাইডতে কৰি দিছো পাছত লাষ্টত মই কনক্লুজনত লিখি দিম ইয়াত এনে মই কৰি চাইছো ইয়াত চোৱা ইকুৱেশন 1 আমাৰ কি আছিল x + y > 4 ইয়াত যদি আমি 0 পইণ্টত ল দেন 0 + 0 হেতু > 4 হ'ব জানো = 0 it is less than 4 তাৰ মানে কি হ'ব তাৰ মানে এই যেটো আমাৰ ফাৰ্স্ট ইকুৱেশন সেই ইকুৱেশনটো আমাৰ এই 0 পইণ্টত স্যাটিসফাই নহয় ঠিক আছে ইয়াত স্যাটিসফাই নহয় তাৰ মানে আমি সাপোজ ধৰি ললো এখন হৈছে প্লেন 1 এখন হৈছে প্লেন 2 তাৰ মানে এই যেটো আমি ইকুৱেশন ইয়াত গ্ৰাফত আমি প্লট কৰিছো হেতু এইটো প্লেনত স্যাটিসফাই নহয় হয়নে তাৰ মানে ইকুৱেশনটোত প্লেনটোত স্যাটিসফাই হৈছে যেহেতু আমাৰ 0 পইণ্টটো প্লেন 1 ত আছে ঠিক আছে মনত থাকিব কি কলো ইয়াত যেহেতু আমাৰ এই যেটো আমাৰ ইকুৱেশন x + y > 4 হেতু আমাৰ 0 পইণ্টত লাই হোৱা নাই ঠিক আছে সো এই প্লেন দুখনক আমি 1 আৰু 2 ত ডিভাইড কৰি ললো সো 0 পইণ্ট ক'ত আছে প্লেন 1 ত আছে ঠিক আছে সো এইটো প্লেন 1 ত থকাৰ কাৰণে 0 পইণ্টটো এইটো আমাৰ যেটো ইকুৱেশন হেতু প্লেন 1 ত লাই নহয় সো এই ইকুৱেশনৰ কাৰণে আমাৰ সলিউশন ৰিজন কি হ'ব প্লেন 2 এই গুটেইখিনি ঠিক আছে সো আমাৰ প্লেন 1 ৰ কাৰণে আমাৰ হৈ গল সো এতিয়া আমি চেক কৰিম প্লেন 2 ৰ কাৰণে হ'ব সো প্লেন 2 ত আমাৰ যেতিয়া আমি x = 0 লৈছিলো y = কিমান পাইছো -2 এইটো ঠিক আছে এইটো আমাৰ কি পইণ্ট 0, -2 হ'ব আকৌ যেতিয়া আমাৰ y = 0 আছিল x = কিমান পালো 2 এইটো আমাৰ কি হ'ব 2,0 পইণ্ট ঠিক আছে সো এতিয়া এইডাল লাইন জয়েন কৰি দিয়া এইটো আমি ললো সাপোজ CD ঠিক আছে এডাল CD লাইন ইয়াত আমাৰ এতিয়া চোৱা এতিয়া এই লাইনটো তোমালোকে আছে বুলি এটো বাদ দি দিয়া আছে বুলি না ভাবিবা অকল এইডাল বুলি ভাবিলোৱা ঠিক আছে এইডালৰ কাৰণে আমি গ্ৰাফডাল ড্ৰ কৰিছো বুলি ভাবিলোৱা এটো নাই বুলি ধৰিলো ঠিক আছে এতিয়া এটো চেক কৰা এই যেটো আমাৰ সেকেন্ড ইকুৱেশন হেতু 0 পইণ্টত আমাৰ লাই হৈছে নে নাই ঠিক আছে সো আমি ইয়াতে কাখতে চেক কৰি দিও কি আছে x - y < > 2 so 0 point x = 0 - 0 0 তাৰ মানে 0 is less than 2 so তাৰ মানে কি হৈছে 0 পইণ্টত লাই হৈছে নাই এই যেটো আমাৰ এটো যেটো ইকুৱেশন 2 হেতু আমাৰ 0 পইণ্টত লাই হৈছে ঠিক আছে সো এতিয়া এটো আমি ধৰি ললো প্লেন 1 এটো আমি ধৰি ললো প্লেন 2 ঠিক আছে যেহেতু এটো 0 পইণ্টত লাই হৈছে তেতিয়া হলে ইয়াৰ যেটো আমাৰ সলিউশন এটো কোনটো পাৰ্ট হ'ব এই গুটেই পাৰ্ট খিনি হৈ যাব ঠিক আছে এটোটো নহয় প্লেন 1 খন হয় নাই সো এই গুটেই পাৰ্ট খিনি আমাৰ হৈ যাব
সেকেন্ড ইকুৱেশ্যনটোৰ কাৰণে সলিউশন ৰিজন ঠিক আছে সো এতিয়া আমি কি কৰিব লাগে এতিয়া একেবাৰে আমি লাষ্ট স্টেপত ঠিক আছে কি কৰিব লাগে এই দুটা ইকুৱেশ্যনত আমাৰ কোনটো কমন ৰিজন বা কমন শেডেড পাৰ্ট হৈছে হেতু বিচাৰিব লাগে ঠিক আছে সো ইয়াত আমি দেখিলো কমন শেডেড পাৰ্ট হৈছে এইটো পাৰ্ট ঠিক আছে সো যেটো কমন শেডেড পাৰ্ট হ'ব হেইটোৱে ইকুৱেশ্যনটোৰ কাৰণে যেটো ইকুৱেশ্যন দিয়া থাকে সেই ইকুৱেশ্যন দুটাৰ কাৰণে হৈছে সলিউশন ৰিজন সো এইটোৱে হৈছে আমাৰ সলিউশন ৰিজন সাপোজ আমি এটো ধৰি ললো z তোমালোকে ধুনিয়াকে ক্লিন কে কপি ড্ৰ কৰিবা মোৰ ইয়াত লেটৰা হৈছে ঠিক আছে সো তোমালোকে পেন্সিল ইউজ কৰিবা মইটো পেন ইউজ কৰি দিছিলো সো ধুনিয়াকে ড্ৰ কৰি দিবা এইখিনি ড্ৰ কৰিব নালাগে জাস্ট মই তোমালোকক দেখাবৰ কাৰণে এই যিখিনি আমি ড্ৰ কৰিছিলো সেইখিনি ড্ৰ কৰি দিলো সো তোমালোকে এইখিনি লাষ্টত মহাৰি দিবা যিখিনি আমাৰ শেডেড পাৰ্ট নহয় সেইখিনি মহাৰি দিবা ঠিক আছে বুজি পালা সো এতিয়া আমি কি কৰিম ইয়াৰ কনক্লুজনটো আমি লিখি দিম আমাৰ দুটাৰ কাৰণে গ্ৰাফ হৈ গল সো অথনি আমি যিখিনি পইণ্টৰ কাৰণে আমি 00 পইণ্টৰ কাৰণে চেক কৰিছিলো হেতু মই ইয়াতে ভালকে লিখি দিছো 00 and for equation 1 এটোটো নহয় so the point 00 does not satisfy the inequality x plus y greater than equal to 4 so 0 and second equation or karne satisfy hoise so does the point 00 satisfy the inequality x minus y less than or equal to 2 ঠিক আছে so does the solution region of yet sai loba the solution region of x plus y greater than equal to 4 is the right half plane of the line AB which does not contain 0 0 মানে আমাৰ এই AB যেটো এই AB লাইন ডলৰ কাৰণে আমাৰ সলিউশন ৰিজনটো কি আছিল ৰাইট হাফ প্লেন যত আমাৰ 0 0 পইণ্টটো নাই হেতু আছিল এইটো যিখিনি ৰাইট হাফ প্লেন যিখিনি ইয়াত আছিল প্লেনটোত হেতু আছিল আমাৰ ইকুৱেশ্যন 1 ৰ কাৰণে সলিউশন ৰিজন হয়নে আৰু ইকুৱেশ্যন 2 ৰ কাৰণে আমাৰ কি আছিল সলিউশন ৰিজন প্লেন 2 আছিল তাৰ মানে লেফট হাফ প্লেন হয় নাই তাৰ পাছত কি কৰিলো এটো ড্ৰ কৰাৰ পাছত আমি দুইটাৰে কমন শেডেড পাৰ্টটো বিচাৰি ললো তাৰ পাছত আমি পালো হেতু so the shaded region is AZC as shown in the figure ঠিক আছে বুজি পাবা ইজি হয় জাস্ট ট্রাই কৰিবা স্টেপ খিনি ফলো কৰিবা পাৰি যাবা ঠিক আছে তো আজিলে ইয়াতে থাকক আমি নেক্সট ক্লাছত এক্সারসাইজ খিনি স্টার্ট কৰি দিম